5 বছৰ স্পিকাৰ অধ্যক্ষ অসম বিধানসভাৰ পৃথিৱীৰ এটা অন্যতম জটিল কাম চলালে আপুনি 5 বছৰ সকলোতকৈ 126 জনৰ ভিতৰত 1 নম্বৰ কাক দিব এটা তো খুবেই মোৰ কাৰণে জটিল আৰু মই ভাবো মোতকৈ আপুনি বেছি জানে কাৰণ দিল্লীত আপুনি আছিলে তেতিয়াও সাংবাদিক হিচাপে বিভিন্ন সময়ত পাই আছে গতিকে মোৰ গোটেইটো কথা আপুনি জানে মই কোনটো ভাল পাই কোনটো বেয়া পাই মই কেনেকৈ চলো গতিকে মোৰ নিচিনা মানুহৰ কাৰণে অধ্যক্ষ পদটো মানে মেইনটেইন কৰাটো বহুত জটিল আছিলে তথাপিও হেতু এটা মোৰ জীৱনত ডাঙৰ এক্সপেৰিয়েন্স আৰু মই এটাই ভাবো যে ৰাজনৈতিক জীৱনত হেয়া এটা মোৰ স্বীকৃতি যে নহওক যে মই পাৰিব বুলি যে বিশ্বাস কৰি মোক এই আসনখন দিলে এইটো মই স্বীকৃতি হিচাপে লৈ লৈছো স্বীকৃতি হিচাপে গ্ৰহণ কৰিছে ঠিক আছে বাৰু যদি মই এই ধৰণে সুধো সকলোতকৈ তথ্য সমৃদ্ধ বৌদ্ধিক ভাষণ কোনজন বিধায়কৰ পৰা আহিছিল বুলি আপোনাৰ লাগে বা কোন কেইজন এজনৰ নাম ক'ব নালাগে কোন কেইজনৰ পৰা আহিছিল বুলি আপোনাৰ লাগে 5 বছৰীয়া অনুভৱ নাই মই ভাবো আমাৰ অসম বিধানসভাত বহুত অভিজ্ঞ ব্যক্তিসকলে মানে ইয়াত বিধায়ক হিচাপে আহিছে সবৰে মানে আপোনাৰ ভবা তেওঁলোকৰ লক্ষ্য তেওঁলোকৰ মানে উদ্দেশ্য আৰু আশা আকাংক্ষাবিলাক বেলেগ বেলেগ কিন্তু মই অকল এজনৰ কথাটো ক'বলৈ নাযাওঁ তাত বহুতো মানে বিধায়ক আছে যিসকল বিধায়কে চৰকাৰৰ ওচৰতো বিভিন্ন কথাবিলাক ভালদৰে দৃষ্টিগোচৰ কৰাইছে দৃষ্টিগোচৰ কৰি আহিছে আৰু শেহতীয়াকৈ শেষৰখন অধিৱেশনত মুখ্যমন্ত্ৰীয়ে একেবাৰে শেষত যিটো ভাষণ দিছিলে সেই ভাষণটোও বহু কথা কৈ গৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো শেষত কিছুদিনৰ আগতে যিখন সমাপ্ত হ'ল লেখানুদান অধিৱেশন তাতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণে বহু ইংগিত বহন কৰিছিলে অসমৰ অনাগত 25টা বা 50টা বছৰৰ যি কি নহওক দৈমাৰী ডাঙৰীয়া আপোনাৰ দীৰ্ঘকালীন ৰাজনৈতিক কেৰিয়াৰ দিল্লীতো আপোনাক পাইছো সাংসদ আছিলে আপুনি তাৰপিছত বিধায়ক তাৰপিছত স্পিকাৰ এটা সাংবিধানিক পদবীত অধিষ্ঠিত হৈছে ৰাজনীতিৰ কথা সুধো যিহেতু নিৰ্বাচন সমাগত পানেৰী সমষ্টি নাই গতিকে কি পৰিকল্পনা আপোনাৰ অনাগত সময় মোৰ বিশেষ তেনেকুৱাটো ব্যক্তিগতভাৱে পৰিকল্পনা মানে ৰাজনীতিক বাদ দিও বহুতো আছে এতিয়া পানেৰী বিধানসভা সমষ্টি নতুন যেটো ডেলিমিটেশন হল তাত বিলুপ্ত ঘটিল গতিকে টংলা আৰু ভেৰগাঁও এই দুইটা সমষ্টিত গুচি গ'ল মই এতিয়া ওচৰে পাজৰে 4টা সমষ্টি আছে মই আগত তামুলপুৰ বিধায়ক আছিলো তামুলপুৰ বিধানসভা সমষ্টি গড়েশ্বৰ আৰু তামুলপুৰ হৈ গ'ল আৰু মোৰ বৰ্তমানৰ সমষ্টি ভেৰগাঁও আৰু টংলা হৈ গ'ল এতিয়া এইটো ৰাজনীতিক প্ৰেক্ষাপটত ইয়াত বিটিচিত মানে নতুন এলায়েন্সৰ মানে কথা আহি গ'ল বিপিএফৰ লগত আৰু ইউপিপিএলও আছে এতিয়া হেতু সিট ভাগ বিতৰণ কেনেকুৱা হয় ইলেকশন কেনেকুৱা ধৰণৰ তাত আপোনাৰ মানে এলায়েন্সৰ মাজত সিদ্ধান্ত হয় হেতুৰ ওপৰত নিৰ্ভৰ আছে বিটিচিৰ নিৰ্বাচনটো তাত 15টা সিট আছে গতিকে এতিয়া আমাৰ নেতাসকলে যেটো ডিসাইড কৰে গতিকে মই যদি খেলিব লাগে মই ভাবো ওচৰত 4টা সমষ্টি আছে তাৰ ভিতৰত এটা হ'ব টংলা গুৰেশ্বৰ ভেৰগাঁও আৰু তামুলপুৰ হয় গতিকে সেই যিকোনো এটা সমষ্টিত আপুনি অৱতীৰ্ণ হ'ব পাৰে আৰু এটা প্ৰশ্ন মোৰ হাউতকৈ মোৰ মনলৈ আহিছে 15খন আসন আছে বড়োলেণ্ডত বিটিচিত 15খন আসন বিপিএফ চৰকাৰত আছে তাত আপোনাৰ পুৰণা দল যদি মই বিপিএফৰ কথাটো কওঁ বিপিএফ আজিৰ তাৰিখত বিটিচিত বিগ ব্ৰাদাৰ আমি বিভিন্ন সময়ত দুৰ্গাদাস বড়ো ইত্যাদিৰ সৈতে কথা পাতো তেওঁলোকে কয় আমিতো 15খন আসনে বিচাৰিম বা আমাক লাগিব তাৰ বিপৰীতে এতিয়া যদি তেওঁলোকে 12খন আসনত প্ৰতিদ্বন্দ্বিতা কৰে বিজেপিৰ হাতত 3খন আসন থাকি যাব পাৰে বা সেই ধৰণে আপোনালোক আগবাঢ়িব তো মই যদি সুধো আপোনাক বিপিএফ এৰি বিজেপিত আপুনি কিয় যোগদান কৰিছিলে তাৰ পিছত আন বিষয়বোৰলৈ আহিম কি ক'লে বিপিএফ এৰি বিজেপিত কিয় যোগদান কৰিছিলে না বিপিএফ এৰি বিজেপিত যোগদান কৰাৰ তেতিয়াৰ এটা সিচুৱেশ্যন আছিলে মোৰ এটা বিষয় আছিলে এইটো সময়ত ইলেকশন কমিটমেন্ট যে বড়ো কছাৰী অটোনমাস কাউন্সিল তার এটা বিশেষ পৰিস্থিতিত মানে বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিলখন গঠন কৰাৰ ক্ষেত্ৰত বিপিএফে তেতিয়া মানে ৰাজনৈতিক কাৰণত মানে হেতু সহমত জনাব পৰা নাছিলে কিন্তু মোৰ কথাটো আছিল যে বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিলখন এটা চুক্তিৰ জৰিয়তে হোৱা বিষয় গতিকে হেতু হোৱাত আমি বাধা দিব নালাগে আৰু তেতিয়া হেতুৰ ক্ষেত্ৰত মই পাৰ্টিৰ বিৰোধী
কৰিব পৰা পৰিস্থিতি নাছিলো যে মই BPF-তে থাকি পালে BPF-ৰ মানে বিপক্ষে মই মাত মাতিব সেইটোৰ কাৰণে সেইটো সময়ত মই BPF-ৰ পৰা আঁতৰি থাকিছিলো যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰত মানে মোৰ কথাটো হ'ল যেনেকৈ চুক্তি কৰিছে চৰকাৰ যেনেকৈ প্ৰতিশ্ৰুতি দিছে আৰু ভৱিষ্যতত এটা স্থায়ী শান্তিৰ কাৰণে মানে সেই বিষয়টো নিষ্পত্তি হ'ব লাগে আৰু সেইটো কৰিব লাগে বুলি মই BPF-ৰ মানে কিবাৰ পৰা আহি পালে মই এইটোৰ নীতিগত কাৰণত পক্ষে মানে থিয় দিছিলো নীতিগত কাৰণত BPF-ক বিৰুদ্ধাচৰণ কৰাৰ কাৰণে আপুনি বিজেপিত আহিলে মোক এটা কথা কওক বিজেপিয়ে বড়ো ৰাইজৰ বড়ো ভাইসকলৰ আমাৰ এস্পিৰেশ্যন বা প্ৰত্যাশাটো কেনেকৈ পৰিপূৰ্ণ কৰিব বুলি আপুনি ভাবে বিজেপিয়ে BPF-টোত আছে নহয় চোৱা গোটেইটো বৰ্তমানৰ বড়োসকলৰতো গোটেইটো বিজেপি 2003 চনত প্ৰথম সাংবিধানিকভাৱে 6ষ্ঠ অনুসূচীত বড়োলেণ্ড অট'নমাছ কাউন্সিলখন মানে গঠন কৰা হৈ গ'ল য'ত বাজপেয়ী ডাঙৰীয়া আৰু আদৱানী ডাঙৰীয়াৰ ইনিচিয়েটিভ লৈছিলে সেইটোৰ দ্বাৰা প্ৰথম সাংবিধানিকভাৱে মৰ্যাদা পালে ইয়াৰ পিছত মানে আপোনাৰ বড়ো ভাষা মানে 8th শিডিউলত অন্তৰ্ভুক্ত হৈ গ'ল আৰু 2020 চনত যেটো পুনৰ চুক্তি হৈ গ'ল BTC অঞ্চলৰ আৰু তাৰ বাদেও BTCৰ বাহিৰা অঞ্চলৰ আৰু বড়ো বিষয়ত বিভিন্ন মানে আজিৰ দিনটো সামগ্ৰিকভাৱে আগবাঢ়ি যাবৰ কাৰণে হেয়াও বিজেপিৰ দেন মানে আমাৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলে যিমান পাৰে বড়োসকলৰ আশা আকাংক্ষাটো পূৰণ কৰিবৰ কাৰণে সেই চুক্তি সমাপনৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা ল'লে আৰু তেনেকুৱাকৈয়ে চৰকাৰে ইনিচিয়েটিভ ল'লে যেনেকৈ বড়ো ভাষাক এছ'চিয়েট সহকাৰী মানে ৰাজ্য ভাষা হিচাপে মৰ্যাদা দিয়াৰ পিছত আজি আমি বড়ো ভাষাটো মানে চৰকাৰীভাৱে গেজেট নটিফিকেশ্যন ওলাই পালে প্ৰয়োগ কৰিবলৈ সক্ষম হৈছে বড়োসকলৰ আশা আকাংক্ষা আৰু অষ্টম অনুসূচীত মুৰলী মনোহৰ যোশীৰ সময়তে অন্তৰ্ভুক্ত হয় মুৰলী মনোহৰ যোশী ডাঙৰীয়া আছিলে এতিয়া সাহিত্য একাডেমী বড়ো মানে সাহিত্যত আজি প্ৰদান কৰা হয় আৰু তাৰ বাদেও মানে বহুতো সহায় কৰিলে মানে কেন্দ্ৰীয় চৰকাৰে অৰ্থাৎ বড়ো ভাষাটো অষ্টম অনুসূচীত অন্তৰ্ভুক্ত এমাইল হৈছে বিজেপি চৰকাৰ দিনত প্ৰথমখন দ্বিতীয়খন বড়ো চুক্তি বিজেপিৰ সময়ত আপুনি কৈছে আৰু তৃতীয়খন বড়ো চুক্তিও 2020ত বিজেপি চৰকাৰৰ সময়ত হৈছে গতিকে বড়োলেণ্ডত বিজেপিৰ যথেষ্ট অৱদান আছে এতিয়া আপোনালোকে যে এটা পলিটিকেল এলায়েন্স কৰিছে BPF-ও আছে UPPL-ও আছে কিন্তু পৰিষদখনত তেওঁলোক আকৌ প্ৰতিদ্বন্দ্বী এইটো এক ধৰণৰ অকমান আনহলি নেক্সাছ নহ'লনে কেনেকৈ বিশ্লেষণ কৰে সেইটোৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা প্ৰথম BPF আৰু UPPL-ৰ ওপৰতে মানে দায়িত্বটো প্ৰদান কৰিছে যে দুইটা পাৰ্টিৰ মাজত যিমান পাৰে মানে আলাপ আলোচনাৰ মাধ্যমেৰে এটা বুজাপৰাত আহিব পাৰিলে ভাল এইটো চেষ্টা কৰিব লাগে অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে প্ৰথম UPPL BPF-এ ডিসাইড কৰক তাত ইলেকশ্যন কেনেকৈ খেলিব আৰু বিজেপি তাত কি ভূমিকা ল'ব লাগে ইভেন সিটৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিলে যে বিজেপিয়ে আজি 5টা নহয় যদি 4টা খেলিব কয় যদি 4টা নালাগে 3টা বিজেপি খেলক বাকি আমি খেলিম যি ধৰণেৰে কয় বিজেপি হিতুৱে BTCৰ ক্ষেত্ৰত বড়োভূমিৰ ক্ষেত্ৰত সেইটোৱে বিজেপিয়ে কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈ দিছে মাত্ৰ বিজেপি বিচাৰিছে বড়োলেণ্ডৰ শান্তি অটুট থাকিব লাগে বড়োলেণ্ড অঞ্চল উন্নয়ন হ'ব লাগে আৰু ৰাজনৈতিকভাৱে বড়ো নেতাসকল একত্ৰিত হ'ব লাগে